পঞ্চভূতত বিলীন পদ্মশ্ৰী বঁটা প্ৰাপক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ নশ্বৰ দেহ। নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন শেষকৃত্য। দেওবাৰে নিশা গুৱাহাটীৰ এপলো হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে অসমৰ সংবাদ ক্ষেত্ৰৰ মহিৰুহ স্বৰূপ দি আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাই। বাৰ্ধক্যজনিত কাৰণত ৯৩ বছৰ বয়সত জীৱন নাট সামৰিলে প্ৰবীণ সাংবাদিক স্বপ্নদ্ৰষ্টা প্ৰফুল্ল গোবিন্দ বৰুৱাই। লৌহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ সুযোগ্য সন্তানগৰাকীয়ে মৃত্যুৰ সময়লৈকে পালন কৰি আছিল দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদকৰ গুৰু দায়িত্ব। দীৰ্ঘকাল ধৰি দৈনিক অসমকো দায়বদ্ধতাৰে দি আহিছিল সবল নেতৃত্ব। সোমবাৰে পুৱা এইদৰে পুষ্পসজ্জিত বাহনেৰে এপলো হাস্পতালৰ পৰা গুৱাহাটীৰ চানমাৰীস্থিত বাসগৃহলৈ লৈ যোৱা হয় প্ৰবীণ সাংবাদিকগৰাকীৰ নশ্বৰ দেহ। বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জনালে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই। আপুনি সাংস্কৃতিক দিশত হওক, ক্ৰীড়াৰ দিশত হওক, সংবাদ জগতত হওক, প্ৰতিটো ক্ষেত্ৰতে তেখেতে দক্ষতাৰে নেতৃত্ব দিছিল। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই এগৰাকী অভিভাৱক হেৰুৱালোঁ। আৰু বিশেষকৈ অসম আন্দোলনৰ সময়ত তেখেতে সন্মুখৰ পৰা জাতীয় জীৱনক বৌদ্ধিক নেতৃত্ব দিছিল। অপূৰণীয় ক্ষতি বুলি যিটো শব্দ কয়, আচলতে অপূৰণীয় ক্ষতিৰ আচল শব্দটো এইটোৱেই। সংবাদ জগতেই নহয়, অসমৰ বৌদ্ধিক জগতে অসমৰ জাতীয় জীৱনে এগৰাকী অভিভাৱক হেৰুৱাৰ দৰে হ'ল। বিশেষকৈ অসমৰ জাতীয় জীৱনৰ বিভিন্ন সংকট কালত তেওঁৰ ভূমিকা যি ধৰণেৰে লৈছিল, ঐতিহাসিক অসম আন্দোলনৰ সময়ত চৰকাৰী হেঁচাত নতশিৰ নহৈ আন্দোলনৰ সত্তাটোক সন্মুখৰ পৰা পৃষ্ঠপোষকতা কৰা, আন্দোলনৰ বা বাতৰি জনসমাজত কঢ়িয়াই লৈ গৈ আন্দোলনটোক গণমুখী কৰাত তেখেতৰ যি বিশেষ ভূমিকা আছিল, তাক আমি সদায় কৃতজ্ঞচিত্তে স্মৰণ কৰিম। তেখেতৰ মৃত্যুত ছাত্ৰ সন্থাইও এজন অভিভাৱক হেৰুৱাইছোঁ, গতিকে আমাৰ গভীৰ শোক প্ৰকাশ কৰিছোঁ। বাসগৃহতেই বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি গুণমুগ্ধই জ্ঞাপন কৰে শেষ শ্ৰদ্ধাঞ্জলি। শোকত ম্ৰিয়মান ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয় কৰ্তৃপক্ষও। যিমানখিনি তেখেতৰ অনুদান মই পাহৰিব নোৱাৰোঁ। আনকি 2019 চনতো তেওঁ 11 লাখ টকা আগবঢ়াইছিল CSR ফাণ্ডৰ পৰা আছাম ট্ৰিবিউনৰ ছাত্ৰ ছাত্ৰীৰ শ্ৰেণীকোঠা আৰু প্ৰস্ৰাৱগাৰ ইত্যাদি পানীৰ সুবিধাৰ কাৰণে 11.5 লাখ টকা আগবঢ়াইছিল। যিকোনো কথাই হওক, ছাৰে কিবা এটা হ'লেও কলেজলৈ পঠিয়াই দিয়ে। আনকি আছাম ট্ৰিবিউন যেতিয়া পুৰণি বিল্ডিংটো ডিমলিছ কৰা হয়, তেতিয়া ছাৰে সেই গোটেই বস্তুখিনিও কলেজলৈ পঠিয়াই দিছিলে। যে ছাৰৰ যিটো অৱদান ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়লৈ, সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। বাসগৃহৰ পৰা মহিৰুহগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় চানমাৰী কলনীস্থিত আছাম ট্ৰিবিউন গোষ্ঠীৰ কাৰ্যালয়লৈ। কাৰ্যালয়টো অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় জনাই কৰ্মচাৰী সংবাদকৰ্মীসকলে। আমি তেওঁক কেতিয়াও পাহৰিব নোৱাৰোঁ। আমাৰ অন্নদাতা আছিল তেওঁ। এনেকুৱা মানুহ আমি আৰু কাহানিও নাপাম। নিজৰ লগতে আমাকো ইমান আমি 400 মানুহকো আমাক টানি লৈছিল। বিপদে আপদে আমাক সাহস দিছিলে। নিজেই তেওঁ কয় আমাক কেতিয়াও সাহস নেহেৰুৱাবা। গোটেই অনুষ্ঠানৰ সহকৰ্মীবিলাকৰ দেউতা হিচাপত আছিল। আকৌ মোৰ দেউতাক হেৰুৱালোঁ। মইতো 25 বছৰ ধৰি দৈনিক অসমৰ লগত জড়িত হৈ আছোঁ। 25 বছৰৰ সাংবাদিকতা অভিজ্ঞতাত PG বৰুৱা ছাৰৰ পৰা বহুত শিকিছোঁ। PG বৰুৱা ছাৰৰ এটা কথা আছিল, দৈনিক অসম কাকতখন তেওঁৰ মানস পুত্ৰ বুলি কৈছিল। আমাক সাংবাদিকতা তেওঁ শিকাইছিল। আমি সকলো বৰ্মাহত হৈছোঁ। একচুৱেলি অকল আছাম ট্ৰিবিউন গ্ৰুপ বুলি নহয়, গোটেই মিডিয়া ইণ্ডাষ্ট্ৰী, অসমৰ মিডিয়া ইণ্ডাষ্ট্ৰী আজি অভিভাৱক এজন হেৰুৱাইছে। আৰু ছাৰ এনেকৈ গুচি যাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। আমাৰ যিটো এডিটৰিয়েল কণ্টেণ্ট আছে, তেওঁ যদিও কেতিয়াবা স্বাস্থ্যজনিত কাৰণত আহিব নোৱাৰিছিল, তেওঁ সদায় সেইটো বস্তু তেওঁ মানে চাইছিলে আৰু সময়ে সময়ে আমাক পৰামৰ্শ দি গৈছিলে। শোক প্ৰকাশ দৈনিক অসম কাকতৰ সম্পাদক শংকৰ লস্কৰৰ। ক'লে, তেওঁৰ মৃত্যুত আচলতে অসমে এগৰাকী প্ৰবীণ সাংবাদিকে নহয়, অসমৰ জাতীয় জীৱনৰ এগৰাকী দিশ প্ৰদৰ্শকক হেৰুৱালোঁ আমি। আৰু 3 মাহমান পূৰ্বে আচলতে তেওঁক লগ পোৱাৰ সৌভাগ্য ঘটিছিলে। আৰু সেই সময়ত তেওঁ আমাক সকলোকে
দৈনিক অসমক এক নতুন চিন্তা চৰ্চাৰে আগুৱাই যোৱাৰ বাবে তেওঁ অনুপ্ৰাণিত কৰিছিলে। আজি এই মহান ব্যক্তিজনৰ যি বিয়োগ হৈছে তাক লৈ আমি মৰ্মাহত আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক। কাৰ্যালয়ৰ পৰা পোনে পোনে প্ৰবীণ সাংবাদিকগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় নৱগ্ৰহ শ্মশানলৈ। নৱগ্ৰহ শ্মশানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ND24 আৰু দৈনিক অসমৰ মুখ্য পৰিচালন সঞ্চালক কিশোৰ বৰাই। অসমৰ দুৰ্যোগপূৰ্ণ মুহূৰ্তৰ সময়ত প্ৰফুল্ল গোবিন্দ বৰুৱা ডাঙৰীয়া যেনেকৈ দৈনিক অসমক নেতৃত্ব দি অসমৰ সংকটকালীন মুহূৰ্তত অসমীয়া জাতিক এটা সুকীয়া ধৰণে বেলেগ ধৰণে বাতৰিৰ জৰিয়তে অসমৰ ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছিল। আমি ব্যক্তিগতভাৱে কিছুদিনৰ আগতে দৈনিক অসমৰ দায়িত্ব আমি তেখেতৰ হাতৰ পৰাই গ্ৰহণ কৰিছিলোঁ। তেখেতে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আমাক শেষ মুহূৰ্তত দি গৈছিলে আৰু আজি আমি দৈনিক অসম পৰিয়ালে আজি 61 বছৰীয়া যি গৰিমা যি ইতিহাস এইটো সময়ত অটুট ৰখাৰ ক্ষেত্ৰত প্ৰফুল্ল গোবিন্দ বৰুৱা ডাঙৰীয়াৰ এটা বৃহৎ অৱদান দি থৈ গৈছে। 2025 চনটো সঁচাকৈ আমাৰ অসমীয়া জাতিৰ বাবে এটা ভাল চন বুলিতো আমি কোনো পধ্যেই ক'ব নোৱাৰোঁ। যিটো চনত আমাৰ বিভিন্নজনক সাংস্কৃতিক ক্ষেত্ৰত সাহিত্য ক্ষেত্ৰত বিভিন্নজনক আমাৰ নেদেখাজনৰ ওচৰলৈ আমি পঠিয়াই দিব লগা হ'ল। যাকি নহওক আমি অনাগত দিনত প্ৰফুল্ল গোবিন্দ বৰুৱাৰ যি আদৰ্শ যি তেখেতৰ প্ৰচেষ্টা আমি চেষ্টা কৰিম যে অনাগত দিনত আমি সেইসমূহ ব্ৰতাই ৰাখি আমাৰ কৰ্মজীৱনী আমি আগবঢ়াই নিব পাৰোঁ। কিন্তু অসমৰ বাবে অসমীয়া জাতিৰ বাবে এটা বৃহৎ ক্ষতি। পুষ্পাঞ্জলি অৰ্পণ কৰে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে। ট্ৰিবিউন গোষ্ঠীৰ এজন সদস্য হিচাপে তেখেতে মোক লৈ আনিছিল। এই পৰিয়ালটোৰ এজন সদস্য হৈ পৰিছিলোঁ। মোক তেখেতে বহুত মৰম কৰিছিল। গৰিয়সী তেওঁৰ আছিল মানস সন্তান আৰু ইমান ডাঙৰ দায়িত্ব এটা তেওঁ মোৰ ওপৰত আস্থাৰে মোৰ ওপৰত অৰ্পণ কৰিছিল আৰু সকলো সময়তে তেওঁৰ হাতখন আমাৰ মূৰৰ ওপৰত আছিল। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় সেই কৃত্য। ৰাজ্য চৰকাৰৰ হৈ নৱগ্ৰহ শ্মশানত উপস্থিত হৈ প্ৰফুল্ল গোবিন্দ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকাই। তেখেতে সমাজ জীৱনলৈ নীৰৱভাৱে যিখিনি অৱদান আগবঢ়াই আহিছে, মই ভাবোঁ যে সেই যিখিনি ক্ষতি হ'ল তাক পূৰণ কৰিবৰ কাৰণে হয়তো অসমৰ বহু বছৰ লাগিব। তেখেতৰ যিখিনি নীৰৱভাৱে তেখেতে সমাজখনক সেৱা কৰি গ'ল, মই ভাবোঁ যে নতুন প্ৰজন্মৰ তেখেতৰ জীৱনৰ পৰা বহুতখিনি শিকিবলগীয়া আছে। প্ৰথম মন্ত্ৰী হোৱাৰ সময়তে মই তেখেতৰ আশীৰ্বাদ ল'বলৈ আহিছিলোঁ। এই মহান ব্যক্তি এজন আমাৰ মাজৰ পৰা নাইকিয়া হোৱাটো আমাৰ কাৰণে বৃহৎ ক্ষতি। তেখেত য'তেই নাথাকক তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সাংবাদিকৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে 2018 চনত এইগৰাকী প্ৰবীণ সাংবাদিকক ভাৰত চৰকাৰে সন্মানিত কৰিছিল দেশৰ 4ৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে। সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে। উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ জগতৰ বাটকটীয়াগৰাকীৰ বিয়োগত শোকত ম্ৰিয়মান সমগ্ৰ ৰাজ্য। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।